স্যার বহু না কাম হল নাকি কাম হৈ গল ঠিক আছে স্যার স্যার ছবিটো মই ব্যক্তিগত ছবি দিলো পিন্ধিবলৈ ছবিটো বেয়া হল নেকি নহয় স্যার ব্যক্তিগত ছবিটোই ভাল হ'ব বহুত ভাবি চিন্তি মই ব্যক্তিগত ছবিটো ৰাখছো কাৰণ স্যার আমি যেহেতু নারীর পেটৰ পৰাই জন্ম পালো সেইকাৰণে আমি ছবিটো ব্যক্তিগত ৰাখি দিলো বুজি পাইছি না পটো পাইছো আমি মানে সন্মান পাম তিৰি ফালৰ পৰা আৰু যদি আমি তিৰিখিনিক ৰাখি দিব পাৰিম তিৰিখিনিক ৰাখি দিব পাৰিলে মতাকেইটা অট'মেটিক আহি যাব বুজি পাইছি সদায় মতা তিৰিৰ তলত থাকে সেইকাৰণে মই ভাবি চিন্তি কামবিলাক কৰিছোঁ এতিয়া আমি মিটিং আৰম্ভ কৰিব লাগে মিটিং আৰম্ভ কৰাতকৈ ঘৰে ঘৰে গ'লে বেছি ভাল হ'ব ফাৰ্ষ্ট ঘৰে ঘৰে যে আমি ভোটকেইটা খোজোঁ যিহেতু আমি নিৰ্দলীয় প্ৰাৰ্থী অসমীয়া হিচাপে আমি পাম ভোট তো ফুল ছাপোৰ্ট থাকিব আমাৰ মানুহখিনিৰ বলক তেন্তে আমি আৰম্ভ কৰি দিওঁ ঘৰে ঘৰে যোৱা বল 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 বলক ছবিত ভোট দিয়া ছবিত ভোট দিয়া हेलो उठा लो फोन आया है आपका फोन बज रहा है टिडिंग टिडिंग बोल रहा হেল্ল' নিৰ্দলীয় প্ৰাৰ্থী নেকি হয় হয় কওকচোন আপোনালোকৰ লগত যাব লাগিব এফালে মোক JCB পাৰ্টিটো মোক পইচা দি পুতি থৈ দিছি আচ্ছা ঠিক আছে আপুনি কিন্তু 100 বেছিকৈ দিব লাগিব মই এফালৰ পৰা আপোনালোকৰ তাতে যাব পাৰিম দলত ঠিক আছে আপোনালোকে আহিব আমাৰ টাকা লাগিব আপোনালোকে আমাৰ টাকা লাগিব আচ্ছা ঠিক আছে দিয়ক আপোনালোকে নিৰ্দলীয় প্ৰাৰ্থী বুলি গম পালোঁ কিন্তু আপোনালোকৰ চিহ্নটো কি কিহত বা উঠছি আমাৰ ছাৰে মানে মহিলা সন্মান কৰে যেতিয়া ল'ৰাবিলাক বা সন্তানবিলাক আমাৰ মহিলাৰ পৰাই জন্ম হয় সেইকাৰণে আমি মহিলা চিহ্নটো ৰখা গৈছে ব্যক্তিগত ছবি আপুনি কেনেকৈ পালা ছবিটো নাই মোৰ ভাল লাগছি মোৰ চিহ্নটো ভাল লাগছে কাৰণ মই 2015তে উঠিছিলোঁ ইলেকশ্যনত উঠাতে মই আণ্ডাৰপেনৰ ছবি উঠিছিলোঁ উঠাতে হয়তো মই নিজিতপা বাৰু একবাৰো 8বাৰকে আছোঁ মই ইলেকশ্যনত তথাপিও মোৰ অসমৰ এটা নাম আছে অসম হিলাই দিছিলোঁ মই কাৰণ আণ্ডাৰপেনৰ ছবিত কোনো উঠা নাছিলোঁ একমাত্ৰ মই উঠিছোঁ সেইকাৰণে অসমত পুৰা ফেমাছ ভাইৰেল হৈ গৈছোঁ গতিকে মোৰ ভাল লাগছে চিহ্নটো এইবাৰ হয় জিতবা পাৰো তুমি আপনিতো আমাক ছাপোৰ্ট কৰিব আমি গম পালোঁ আপোনাক যি লাগে আমি ফোনত যোগাযোগ কৰিম এইটো বাকি আপনি আমার লগত থাকবা লাগবো জেসিবির লগত বাদ দিয়া আপনি ও জেসিবি বাদ দিয়া মানে মই বাদ দিলো কেতিয়াবা বাদ দিছো মই দিন আমাক কোৱাৰ লগে লগে কিন্তু এখন হাতত পইচা ভৰিবা লাগবো তেতিয়াহে মই এখন হাতে দুনাক ছাপোৰ্ট দিম পইচা নভৰাক লাগি মই মুখেদিহে ক'ব পাৰিম মই নিয়মাৱলীখিনি দি দিম এইখন চাই লওঁ আপুনি মানে আমি যেতিয়া ভোট খুজিব যাম ঘৰে ঘৰে যাওঁতে আপুনিয়ে বুজাই দিব লাগিব মানুহ তাতে যায় আমিতো ইমান এক্সপিৰিয়েঞ্চ নাই আমাৰ আপনার বেশি আছে যেটা আপনি অভিজ্ঞতা থাকা মানুষ বলক তেন্তে আমি কাম আরম্ভ করে যাও ব্যক্তিগত ছবি ভোট দিও ব্যক্তিগত ছবি ভোট দিও ব্যক্তিগত ছবি ভোট দিও মানুষ আছে না ও বাইদেউ বাবু হাতে কিবা বিহুৰ কালেকশ্যন কৰিব আহিছা নেকি হয় এতিয়া আমি কালেকশ্যনত অহা নাই মানে আমাৰ ছাৰে এইবাৰ ইলেকশ্যনত উঠছি নিৰ্দলীয় প্ৰাৰ্থীত নতুনকৈ উঠছি আপোনালোকে জয়যুক্ত কৰিব লাগিব ছাৰে উঠছি ব্যক্তিগত ছবি মানে ব্যক্তিগত ছবিত উঠা কাৰণটো হ'ল ছাৰে মাতৃক সন্মান কৰে মানে আপোনালোকে ছাৰক সন্মান দিব লাগিব ছাৰে যেতিয়া আপোনালোকৰ কাম কৰিব পাৰিব ভাল কাম কৰিব বয়সস্থ মানুহ কাৰণেতো বহুত আঁচনি উলিয়াইছে ছাৰে এইবাৰ ধুনীয়া আঁচনি দিব আৰু আপোনাক পালে যেতিয়া ভালে হ'ল ছাৰে এটা আপোনাৰ পৰা আশীৰ্বাদ ল'ব আপুনি আশীৰ্বাদ কৰিব যে ছাৰে এইবাৰ জয়যুক্ত হ'ব পাৰে ভোটত আৰু আপুনিও ভোটটো দিব ছাৰকে ছাৰ যাতে এইবাৰ মই জয়যুক্ত হওঁ বাবা মোক কিবা তামোল চামোল খাবা মোক অলপ কিবা দিবা ছাৰ পইচা লাগে ছাৰ আপুনি দি দিয়া এইটো লওক তামোল খাব এইটো মনত থাকিল ভোটটো ব্যক্তিগত ছবি জিন্দাবাদ ভোট দিয়ক ব্যক্তিগত ছবিত ভোট দিয়ক জেচিবিক ভোট দিবি না নেদাও দে বস্তুৰ দাম গিলা বাঢ়ে দিছি নেদাও
হয়তো কিন্তু এবার কোনটো দলক ভোট দিবি তো নতুনকে এটা দল আছে নিৰ্দলীয় দল ব্যক্তিগত ছবি থাকা তাকে দিবি নেকি তাকে দিম দে এবাৰ সি বাছা বহুত ভাল ঘৰে ঘৰে ভোট খুঁজবে আহে আৰু পইচাও দি গেছি সিদিনাখনে হয় নেকি তে ময়ো তাক এটা মোবাইল খুঁজবা লাগব ৰ মই ইনষ্টাত ৰিল বনাও না মোৰ কেমেৰাটো বেয়া আছে খুঁজবি দিব যা ইয়াতে মানুহকেইটা আছে একবাৰ ৰখি দিয়ে সেৱা এটা লৈ যাওঁ বলক 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 অলপ আপোনালোকেতো দেখা পাইছে আমাৰ ছাৰক এইবাৰ নিৰ্দলীয় পাৰ্টি দিচ্ছে নতুনকে এইবাৰ জিচিপি ভোট দি লাভ নাই ডাইৰেক্ট আমাৰ তাতে দিব ব্যক্তিগত ছবি থাকিব লাগুৱাই দেখিব ওপৰত যাই কিনে তাতে সুস্থ টিভি দিব আপোনালোকক চবখিনি আইন দি দিব ছাৰে জিন্দাবাদ জিন্দাবাদ ব্যক্তিগত ছবি জিন্দাবাদ 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 তাৰ আছে ছাৰ গাড়ী নাযায় এইটো নামো আপুনি চাৰ্কেল বহুত নমস্কাৰ নমস্কাৰ এইটো আমাৰ ছাৰ নিৰ্দলীয় প্ৰাৰ্থী দিছে ছাৰে এবাৰ আপোনালোকে ছাৰক জয়যুক্ত কৰিব লাগিব ভোটটো দি ব্যক্তিগত ছবি দিছে ছাৰ আপোনালোকক যিখিনি মানে অসুবিধা হৈছে আপোনালোকৰ সেইখিনি অসুবিধা ছাৰে সুবিধা কৰি দিব আপোনালোকক ছাৰে যদি জয় হ'ব পাৰে জয় নহ'লেও আপোনালোকক বহুত সুবিধা লৈ আহিছে আপোনালোকৰ কাৰণে যদি কিবা অসুবিধা আছে আপোনালোকে কওক আমি আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম তে হেল্প কৰবা খুজিছিল যদি মই ইনষ্টাগ্ৰামত এটা ৰিল বনাও তাৰ মানে মোৰ কেমেৰাটো বেয়া আপুনি এটা মোবাইল দিব তে মই ভোটটো আপোনাকে দিম হ'ব তাক যদি মোবাইলটো দে মোক এখন স্কুটি দিব আমাৰ আপাটো 7ত পঢ়ে নহয় আমাৰ নেট কষ্ট দেখছো এনতে লাংতা হবে লাগছি আপনি মোবাইল করছি ইনস্টাগ্রামত ভিডিও বনায় আপনার তো আইফোনে লাগবো ক্যামেরা ভালো লাগবে যেতে আর তুমি স্কুটি করছিলা স্কুটি নিয়ে দাও কারণ স্কুটিত অ্যাক্সিডেন্ট হয়ে যাওয়া পারে তলে দি যাওয়া বস্তু আমার চালি না দেয় উপার দি যাওয়া দিব ড্রোন তেতিয়া আমি মানে ভর্তি বছরে বছরে পাই থাকিম আর আমার সাথে তো ভালে কাম করবো বুঝি পেছি হাও ভালে হ'ব দেখোন ড্ৰোন দে যদি মোক এখন দিব হে মাইথেত জ্বৰ সুবিধা হয় বল এতে দেমান থাকে ইমান আমি আহো দক ও সাধু স্যার আপনি তো গম পাচ্ছি আমার স্যারে ইলেকশনও দিচ্ছি স্যার কোন স্যারে এই কেনে সারি এক মই নিজে পঢ়িছো মোৰ স্কুলত আৰু কোটি টাকা দিবা নাজানে ইলেকশনত উঠছি কিহৰ ইলেকশনত উঠছি কে কৈছি আৰু কোটি আকাত দিলে কি হয় নাজানে কিন্তু আপোনালোকে এইটক লাগি এমাই পাছ কৰি দিছিল না এইটক লাগি পঢ়া হলি ইলেকশনত উঠতে পারে আপোনালোকে জানেই দিও আৰু এইবাৰ তামুলপুৰ সমষ্টিত উঠছি নিৰ্দলীয় প্ৰাৰ্থীত ছাৰ ব্যক্তিগত ছবিত আপনি ভোটটো দিব ছাৰক ভোটটো দিলে ভাল ভাল কাম কৰিব সমাজৰ হয় এইটো আমাৰ চৰকাৰৰ ভুল হৈছে চলিগিলাক যে এইটক লাগি পাছ কৰি দে সেই বুলি এইটক লাগি পাছ কৰি দিলে কটি হেন্দে যে 8 পাছ কৰি কিনে যি ৰাজনীতিক খেলবা পাৰা পাৱাৰ হ'ব অন্ধৰ এইটো হেৰি নহয় এইটো চৰকাৰৰ ভুল হৈছে যে কোনগিলা মানুহ খেলে যোনগিলাখান মানুহ ৰাজনীতিকৰ যোগ্যতা আছে BSc MSc পাছ কৰছি এই দেশৰ নাগৰিকতাৰ কথাগিলা জানে সমাজত ঘূৰা মানুহ কোনগিলা এতিয়া ৰাজনীতিক খেলবা পাৰি 8 পাছ কৰছি 8 পাছো কৰা নাই ভালকে মই পঢ়িছো তাকো মই পাছ কৰি দিছো মায়া গেতে কয় সস্ৰে মস্ৰে ৰাজনীতিক খেলবা পাৰে তই কৈছো ৰাজনীতিক মানে কি স্যার রাইজক মিছা কপুন দেখায় ভোটকিটা লৈ পেলে আৰু বিছনাৰ ওপৰত পইচা গুণাটোৱে ৰাজনীতি বোলে তই ৰাজনীতি খেলবা আইছা এনকে ৰাজনীতি কুড়ি গাছি তো ভালো পাই বৰ ৰাজনীতি কলাবা যোগ সব গোটা হাগ্রা মুত্রে পাত্রা সব রাজনীতিকতে লাগছি বৰ গোটাই রাজনীতিক খেলে এ বিয়ার বাজেট এখন করবে পারা সক্ষম নাই ধরে একলাই গোটাই দেশর বাজেট করবে তাতে